হাই সুপ্ৰভাত ৰাইজ দৈনন্দিন জীৱনত সময় প্ৰতি লক্ষ্য ৰাখি সকলোৱে কাম কৰি যাব লাগিব। এতিয়া প্ৰায় 8টা বাজিছে। মোৰ মাজনীও স্কুল ওলাব হৈছে। এয়া ৰেডি হৈ তাই LP স্কুললৈ যাব। বাই বাই কৰ। আমি যেনেকৈ শুই উঠি মুখ হাত ধুওঁ ঠিক তেনেকৈ মোৰ ঘৰত যিবোৰ বাহন আছে মই মৰ্ণিং টাইমত মাজনী আকৌ ঘূৰি ঘূৰি চাই আছে। তাই কিবা এটা ক'ব বিচাৰিছে কিন্তু ক'ব পৰা নাই। কি কৈছিলোঁ, শুই উঠি গাত মুখ চুখ ধুওঁ ঠিক তেনেকৈ আমি বাহনবিলাকো বোকাৰ প্ৰতি বোকা হৈ আছে যে সেইটো কাৰণে লক্ষ্য ৰাখি বাহনকেইটা ধুবলৈ চেষ্টা কৰোঁ। এই ছিটটোত পানী পৰি থাকে, ছিটটো খুলি লৈছোঁ। এতিয়া পানী মাৰি পেলাই ধুই দিম মোৰ বসন্তীখন। বাইকখন ধুই মেলি পানী মাৰি আছোঁ। ভিডিঅ'টো বেয়া হ'লেও আপোনালোকে অলপ মন কাণ কৰি দিব আৰু। মটৰ আছে ঘৰৰ পিছপিনে, অলপ সোমোৱাই নিবৰ কাৰণে অলপ অসুবিধা, সেইটো কাৰণে বাল্টিঙেৰে কঢ়িয়াই পেলাই বাহনখনি পানী মাৰিছোঁ। আৰু লগতে মই নিজেও নিচলা হৈ এই বাহনবিলাকক ধুই পখালি লৈ নিজেও গা পা ধুই মেলি ওলাই যাব লাগিব। বৰ বিশেষ হেৰি নহয় যেনিবা, বাইকখন ধুই হ'ল। এতিয়া এই চাৰিচকীয়া বসন্তীখনি অলপ পানী মাৰি দিওঁ। গাইজ পানী মাৰি হৈছেগৈ। ইমানতে ভিডিঅ'টো সমাপ্ত মাৰিছোঁ। ধন্যবাদ।